Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টি ক্লাছ 6ৰ নতুন গণিতৰ অৰ্থাৎ প্ৰথম ভাগৰ পাঠ নম্বৰ 1 গাণিতিক আৰ্হি এই পাঠটিৰ পেজ নম্বৰ 7ত থকা পৰিচাও আহা অৰ্থাৎ 1.3 ৰ কুৱেশ্যন নম্বৰ 1 ৰ পৰা এইখিনি তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকে চোৱাচোন 1 নম্বৰ প্ৰশ্নটোত কি দিছে? প্ৰশ্নটো আমাক দিছে যে 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। ওপৰত তোমালোকে 2 নং চিত্ৰ তালিকা দেখিবলৈ পাবা। এই তালিকাখন চাব দিছে। চাই এই সংখ্যাকেইটাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছে। এতিয়া 2 নং তালিকা কোনখন? 2 নং তালিকা হৈছে এইখন। পেজ নম্বৰ 5ত আছে 2 নম্বৰ তালিকা। ঠিক আছে, এইখন হৈছে তালিকা নম্বৰ 2। এই তালিকাখন চাব দিছে আৰু ইয়াৰ পৰৱৰ্তী দুটা আৰ্হি চিত্ৰ তোমালোকক কি কৰিব দিছে? অংকন কৰিবলৈ কৈছে। গতিকে প্ৰথমতে আমি চাও আহা এই 1 নম্বৰত কি দি থোৱা আছে। এতিয়া চোৱা, এই প্ৰশ্ন আছিল আমাৰ এইটো 2 নং তালিকাৰ পৰা সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰা। এইখন হৈছে তালিকা নম্বৰ 2। এই তালিকাখন চাব দিছে আৰু ইয়াৰ পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছে। এতিয়া চোৱা 1 নম্বৰত কি দি আছে চোৱা, এটা ফুট আছে আৰু ইয়াত কি লিখা আছে 1। 2ৰ ওপৰত কি আছে? দুটা ফুট আছে। 3 থকাৰ কাৰণে 3ৰ ওপৰত 3টা ফুট আছে। 4 থকাৰ কাৰণে 4ৰ ওপৰত 4টা ফুট আৰু 5 থকাৰ কাৰণে 5ৰ ওপৰত কি আছে? 5টা ফুট আছে। আৰু এইকেইটা কি বুলি কোৱা হয়? গণনা সংখ্যা। গতিকে আমাক কি কৈছে যে 2 নং তালিকাৰ সংখ্যাৰ প্ৰতিটো আৰ্হি চাই পৰৱৰ্তী দুটা চিত্ৰ কি কৰিছে? পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছে। এতিয়া 5ৰ পিছত আমি কি পাওঁ? 6 পাওঁ। গতিকে আমি কি কৰিব লাগিব? 6 লিখিব লাগিব আৰু 6টা আমি কি কৰিব লাগিব? এনেকুৱা ধৰণে বিন্দু আঁকিব লাগিব। ইয়াৰ উত্তৰটো আমি এনে ধৰণে লিখিব লাগিব। ঠিক আছে, 5ৰ পিছত আমি কি পাম? 6 পাম। গতিকে কি কৰিছো? 6 লিখি ইয়াতে 6টা আমি কি দিছো? এনেকুৱা ধৰণৰ বিন্দু দিছো। 6ৰ পিছত আমি কি পাওঁ? 7 পাওঁ। গতিকে 7 লিখিছো আৰু ইয়াতে 7টা আমি বিন্দু দিছো। এতিয়া এনেকুৱা ধৰণৰ নাম্বাৰবোৰক কি বুলি কোৱা হয়? কাউন্টিং নাম্বাৰ বা গণনা সংখ্যা বুলি কোৱা হয়। ঠিক আছে, এনেকুৱা ধৰণে আমি বাকিকেইটাও কৰিব লাগিব। নেক্সট তোমালোকে চোৱা 2 নম্বৰটো। 2 নম্বৰত কি দিছে চোৱা? 1 দিছে, তাৰপিছত দিছে 3, তাৰপিছত দিয়া আছে 5, তাৰপিছত 7, তাৰপিছত 9। আৰু কি লিখা আছে? অযুগ্ম সংখ্যা। অৰ্থাৎ আমি জানোৱেই যে 1, 3, 5, 7 আৰু 9 এইবোৰ কি সংখ্যা? এইবোৰ হৈছে অযুগ্ম সংখ্যা। এতিয়া 9ৰ পিছত 10টো কি সংখ্যা? 10টো হৈছে কি সংখ্যা? যুগ্ম সংখ্যা। 10টো হয়নে? 10টো কি সংখ্যা? যুগ্ম সংখ্যা। এতিয়া 10ৰ পিছত আমি কি পাওঁ? তোমালোকে নিশ্চয় জানা। 10ৰ পিছত আমি কি পাওঁ? 11 পাওঁ। 11টো কি হয়? অযুগ্ম, হয়নে নহয়? গতিকে 11টো আমি লিখিব লাগিব। 11ৰ পিছত আমি কি পাওঁ? 12 পাওঁ। 12টো কি হয়? যুগ্ম। 12ৰ পিছত কি পাওঁ? 13। 13টো হৈছে অযুগ্ম। অৰ্থাৎ 9ৰ পিছত 11 আৰু 13 আমি অযুগ্ম সংখ্যা পাওঁ। গতিকে আমি এনেধৰণে লিখিব লাগিব। চোৱা 2 নম্বৰৰ 9ৰ পিছত আমি কি পাম? এইটো চোৱা 2 নম্বৰ 9ৰ পিছত কি পাম? আমি 11 পাম। গতিকে 11 লিখি আমি 11টা ফুট দি দিলোঁ। 11ৰ পিছত 12টো যুগ্ম সংখ্যা। 12ৰ পিছত আমি 13 পাওঁ। গতিকে আমি 13 লিখি 13টা আমি ফুট দিলোঁ। এইবিলাক হৈছে অযুগ্ম সংখ্যা। এনেধৰণে তোমালোকে কৰিব লাগিব। আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা। যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। লগত যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ মোবাইল এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লোৱা নাই, প্লে ষ্ট'ৰৰ পৰা মোবাইল এপটো ডাউনলোড কৰি ল'বা আৰু আমাৰ অনলাইন ক্লাছসমূহৰ লিংক তোমালোকে আমাৰ হোৱাটছআপ চেনেলতো পাবা। সকলোবোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনতে দি থোৱা আছে। এতিয়াই তোমালোকে হোৱাটছআপতো ফ'ল' কৰা। এতিয়া তোমালোকে চোৱা 3 নম্বৰটো। 3 নম্বৰ প্ৰথমতে কি দিয়া আছে? 2 দিয়া আছে আৰু দুটা ফুট বিন্দু দিয়া আছে বা ফুট দিয়া আছে। 2ৰ পিছত দিয়া আছে কিমান? 4 দিয়া আছে। 4ৰ পিছত 6, 6ৰ পিছত 8, 8ৰ পিছত কি দিয়া আছে? 10। আৰু এইবোৰ হৈছে 2, 4, 6, 8 আৰু 10। এইবোৰ কি সংখ্যা? এইবোৰ যুগ্ম সংখ্যা। 10ৰ পিছত আমি 11 পাওঁ। 11টো অযুগ্ম সংখ্যা। 11ৰ পিছত কি পাওঁ? 12 পাওঁ। 12টো কি সংখ্যা? যুগ্ম সংখ্যা। 12ৰ পিছত আমি 13 পাওঁ। 13টো অযুগ্ম। 13ৰ পিছত আমি কি পাওঁ? 14 পাওঁ। গতিকে নেক্সট আমি কি লিখিম? 12 আৰু 14 লিখিম আৰু 12ৰ ওপৰত 12টা ফুট দিম, 14ৰ ওপৰত 14টা ফুট দিম। কেনেদৰে লিখিব লাগে মই তোমালোকক দেখাই দিছোঁ। তেনেকুৱা ধৰণে তোমালোকে বহীখনত লিখি ল'বা। তোমালোকে এই 3 নম্বৰৰ যিটো সলিউশ্যন আনসাৰ এইটো এনেধৰণে লিখি ল'বা। তোমালোকে 12 লিখিবা আৰু ওপৰত এনেকুৱা ধৰণে 12টা বিন্দু দিবা, ফুট দি ল'বা। 12ৰ পিছত 14 লিখিবা আৰু ছাইডত তোমালোকে ইভেন নাম্বাৰছ অৰ্থাৎ যুগ্ম সংখ্যা বুলি এনেধৰণে লিখি ল'বা। 3 নম্বৰৰ উত্তৰ হৈছে এইখিনি।
ঠিক আছে যদি বুজি পাইছা ভিডিওটো তোমালোকে লাইক কৰি দিয়া আৰু এটা কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা তোমালোকে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওসমূহ চাই আছা তোমালোকে 4 নম্বৰটো ভালদৰে মন কৰা 4 নম্বৰত কি দিছে চোৱা ইয়াত দিয়া আছে ত্ৰিভুজীয় সংখ্যা ইয়াত তোমালোকে মন কৰাচোন ইয়াত 1 আছে ইয়াত আছে 3 ইয়াত 6 10 আৰু 15 দিয়া আছে তোমালোকে ভালদৰে মন কৰাচোন ইয়াত 1 আছে হয়নে ইয়াৰ তলত কি আহি গল আৰু এটা লাইন আহি গল অৰ্থাৎ দুটা ফুট আহি গল ঠিক আছে 3 হল তাৰ পিছত এই 3 টোৰ পিছত আৰু এটা লাইন আহি গল চোৱা আৰু কি হল 3 আহি গল এনেকুৱা ধৰণে কি হ'ব লাগিব ত্ৰিভুজীয় হ'ব লাগিব ঠিক আছে কেনেকুৱা ধৰণৰ হ'ব লাগিব এনেকুৱা ধৰণৰ ত্ৰিভুজীয় হ'ব লাগিব ঠিক আছে ত্ৰিভুজীয় হ'ব লাগিব এতিয়া ইয়াত কেইটা আছে চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ত্ৰিভুজীয় হ'বৰ কাৰণে কি কৰিম ইয়াতে আমি ইয়াত যেটো পাঁচটা আছে 1 2 3 4 5 আৰু এটা আমি লগাই দিলে কি হৈ যাব ত্ৰিভুজীয় হৈ যাব ঠিক আছে এতিয়া চোৱা মই কৰি দেখালে তোমালোকে ভালদৰে বুজি পাবা ঠিক আছে চোৱা হেখৰটোত ইয়াতে কিমান আছে 15টা আছে প্ৰত্যেকতে চোৱাচোন এটা লাইন বাঢ়ি গৈছে গতিকে ইয়াত 4 ইয়াত 3টা আছিল সৰি ইয়াত দুটা আছিল হেখত লাইনটোত চোৱা ইয়াত 3টা আছিল ইয়াত 4টা হ'ল ইয়াত কেইটা হ'ল 5টা গতিকে এবাৰ নেক্সট লাইনটোত এইখিনিটো আমি আঁকিবই লাগিব এইকেইটা আমি আঁকিবই লাগিব ইয়াৰ কৰাৰ পিছত আমি কেইটা আঁকিব লাগিব বিন্দু 6টা বিন্দু আঁকিব লাগিব যেনে চোৱা ইয়াত এটা দুটা চোৱা কেইটা লাইন আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ইয়াত চোৱা 1 2 3 4 5 পাঁচটা লাইন আঁকিলো নেক্সট কি কৰিব লাগিব শেষত আৰু এটা লাইন আমি আঁকি দিব লাগিব আৰু এটা ফুটৰ লাইন আমি আঁকিব লাগিব ইয়াত কেইটা দিব লাগিব ইয়াত যেটো পাঁচটা আছিল ইয়াত 6টা দিব লাগিব যেনে চোৱা 1 2 3 4 5 6 আৰু কিমানটা আছে ইয়াতে 21টা আছে ঠিক তেনেদৰে নেক্সট লাইনটোত এই ইয়াত থকা গোটেইখিনি আঁকি আৰু এটা লাইন আমি বঢ়াই দিব লাগিব আৰু শেষত কিমানটা আছে চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা 6টা আছে গতিকে এই নেক্সট উলিয়াবৰ কাৰণে কি কৰিম ইয়াতে 7টা দিব লাগিব 1 2 3 4 5 6 7 বহুতো ছাত্ৰ ছাত্ৰীৰ এই যেটো 4 নম্বৰ আছে এটো তোমালোকৰ অলপ কনফিউজ লাগিব পাৰে তোমালোকে দুবাৰ তিনিবাৰ চাবা তেতিয়া তোমালোকে বুজি পাবা আৰু যদি বুজি পাইছা তোমালোকে ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শেয়াৰ কৰি দিবলৈ নাপাহৰিবা আৰু এয়াই হৈছে 4 নম্বৰৰ আনসাৰ এতিয়া তোমালোকে এই যেটো 5 নম্বৰ আছে এই 5 নম্বৰটো তোমালোকে চোৱা ইয়াত কি দিয়া আছে প্ৰথমতে চাই লবা কি দিয়া আছে 3 ৰ গুণিতক অৰ্থাৎ 3 গুণ 3 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 থকাৰ কাৰণে 3টা আছে 6 থকাৰ কাৰণে 6টা আছে চোৱা 9 থকাৰ কাৰণে 9টা 12 থকাৰ কাৰণে 12টা 15 থকাৰ কাৰণে 15টা ইয়াৰ পৰৱৰ্তী দুটা চিত্ৰ অংকন কৰিব দিছিলে নহয় গতিকে পৰৱৰ্তী দুটা চিত্ৰ কেনেকৈ অংকন কৰিম আমি 3 ৰ 5 গুণ আমি জানো 3 5 গুণ 15 আৰু 3 6 গুণ কিমান হ'ব 18 আৰু 3 7 গুণ কিমান হয় 21 অৰ্থাৎ আমি নেক্সট কৰিব লাগিব 21 লিখিব লাগিব আৰু ইয়াত আমি 21টা এনেকুৱা ধৰণে আঁকিব লাগিব ঠিক আছে কোৱেশ্চন নম্বৰ 5 ৰ আনসাৰটো তোমালোকে এনে ধৰণে লিখিবা ইয়াত 18 লিখিবা কাৰণ আমি জানো 3 ৰ গুণিতক 3 গুণ 3 3 গুণ 6 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 নেক্সট কি পাও 3 6 গুণ 18 3 7 গুণ 21 গতিকে 18 লিখিলো ইয়াত চোৱা 3টা 3টা গৈ আমি 6টা যেতিয়া আঁকিলো তেতিয়া কিমান হ'ল 18 হ'ল তাৰ পিছত 3 7 গুণ কিমান হ'ব 21 আৰু ইয়াত লিখি লবা মাল্টিপলস অফ 3 বা 3 ৰ গুণিতক ঠিক আছে এইটোৱে হৈছে আনসাৰ তোমালোকে লিখি লবা নেক্সট তোমালোকে চোৱা 6 নম্বৰটো 6 নম্বৰৰ ইয়াতে কি দিয়া আছে প্ৰথমতে চাব লাগে কি দিছে বৰ্গ সংখ্যা যেনে 1 ৰ যদি আমি বৰ্গ কৰো 1 * 1 কিমান হ'ব 1 হ'ব 2 ৰ বৰ্গ কৰিলে কিমান হ'ব 2 * 2 কিমান হ'ব 4 3 ৰ বৰ্গ কৰিলে কিমান হ'ব 3 * 3 কিমান হ'ব 9 ঠিক তেনেকুৱা ধৰণে 4 ৰ বৰ্গ কৰিলে কিমান হ'ব 4 * 4 কিমান 16 চোৱা 16 পালো নেক্সট চোৱা 5 * 5 5 ৰ বৰ্গ কৰিলে কিমান হ'ব 25 ইয়াৰ আমি কি উলিয়াব লাগে পৰৱৰ্তী দুটা চিত্ৰ উলিয়াব লাগে চিত্ৰ দুটা কেনেকৈ উলিয়াব পাৰিম 6 * 6 কৰিম 6 * 6 কিমান হ'ব 36 গতিকে নেক্সট আমি কি পাম কি উলিয়াব লাগিব 36 তাৰ পিছত আৰু চোৱা 6 ৰ পিছত আমি কি পাও 7 গতিকে 7 * 7 কিমান হ'ব 49 গতিকে আমি 36 আৰু 49 উলিয়াবলৈ লাগে ঠিক আছে এতিয়া তোমালোকে চোৱা 6 নম্বৰৰ আনসাৰ হৈছে এইটো আমি কি পাম নেক্সট 36 গতিকে 36 লিখি এনেকুৱা ধৰণে লাইন বাই লাইন আমি কি লিখিম কি কৰিম 37টা আমি এনেকুৱা ধৰণে বিন্দু দিম তাৰ পিছত 49 পাম ঠিক আছে কাৰণ 6 * 6 6 ৰ বৰ্গ কৰিলে কিমান পাম 36 পাম 7 ৰ বৰ্গ কৰিলে আমি কি পাম 49 পাম আৰু বৰ্গ সংখ্যা ইংৰাজীত কি বুলি কোৱা হয় স্কয়াৰ নাম্বাৰছ বুলি কোৱা হয় এইটোৱে হৈছে ইয়াৰে আনসাৰ ঠিক আছে এনে ধৰণে তোমালোকে
লিখি লওক নেক্সট তোমালোকে চোৱা 7 নম্বৰটো 7 নম্বৰত কি দিছে তোমালোকে চোৱাচোন ঘন সংখ্যা দিছে ঘন সংখ্যা কি চোৱা 1 আছে ইয়াতে গতিকে 1 * 1 * 1 কৰিলে কিমান পাম 1 এই পাম নেক্সট 8 আছে 2 * 2 * 2 কৰিলে কিমান পাম 8 পাম 2 * 2 = 4 4 * 2 = 8 ঠিক তেনেকুৱা ধৰণে 3 * 3 * 3 কৰিলে কিমান পাম 3 3 * 9 9 3 * 27 সো আমি এইটো সংখ্যা পালো হয়নে এতিয়া নেক্সট তোমালোকে চোৱাচোন 64 আছে গতিকে 4 * 4 * 4 4 4 * 16 16 4 * কিমান হ'ব 64 নেক্সট 4 পিছত কি পাব 5 গতিকে 5 * 5 * 5 কৰিলে কিমান পাম 5 5 * 25 25 5 * 125 ঠিক আছে 5 ৰ পিছত আমি কি পাও 6 পাও গতে 6 * 6 * কি কৰিব লাগিব 6 কৰিব লাগিব 6 * 6 * 6 কৰিলে কিমান হ'ব 6 6 * কিমান 6 6 * হৈছে কিমান 37 37 ৰ লগত 6 পূৰণ কৰিলে কিমান পাম আমি 216 পাম ঠিক আছে এই 216 টো সাইডত লিখি লবা 216 পালো নেক্সট 6 ৰ পিছত আমি কি পাও 7 পাও গতিকে চোৱা 7 * 7 * 7 তিনটা হাত পূৰণ কৰিলে কিমান হ'ব 7 7 গুণ কিমান হয় 7 7 গুণ কিমান 7 7 গুণ হৈছে 49 আৰু সেই 49 ৰ লগত যদি আমি আৰু এটা হাত পূৰণ কৰো কিমান পাম 3 4 9 পাম মানে পূৰণটো কৰি চাবা ঠিক আছে 3 4 9 গতিকে আমি এনেকুৱা ধৰণে এবাৰ ঘন সংখ্যা এই চিত্ৰকেইটা আঁকিব লাগিব এইখিনি কেনেকৈ উলিয়ালো নিশ্চয় তোমালোকে বুজি পালা আমাৰ ছাত্ৰ-ছাত্ৰীসকল এই 7 নম্বৰটোৰ আনসাৰ হৈছে এইটো চোৱা আমি পৰৱৰ্তী যেটো সূত্ৰ অঙ্কন কৰিব দিছিলে নহয় গতে পৰৱৰ্তী আমি কিমান পাম 216 এটো হৈছে ঘনচিত্ৰ আৰু তাৰ পিছত আমি পাম 343 ঠিক আছে ঘন সংখ্যা ইংৰাজীত কি কয় কিউব নাম্বাৰস বুলি কয় এনেকুৱা ধৰণে আঁকি ল'ব লাগিব ইয়াত যদি তোমালোকৰ চিনি পোৱাত অসুবিধা হৈছে তোমালোকে আমাৰ হোৱাটছআপতো আমাক এই সমূহ খুদিব পাৰিবা পিডিএফ সমূহ আমি হোৱাটছআপতো দি দিম আমাৰ মোবাইল এপতো তোমালোকে পাই যাবা লগতে কুৱেশ্যন পেপাৰ সমূহ আমাৰ মোবাইল এপত পাবা যিকল ছাত্ৰ-ছাত্ৰী মোবাইল এপত ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা নেক্সট তোমালোকে চোৱা 2 নম্বৰৰ প্ৰশ্নত কি সুধিছে 1 3 6 10 15 এই আৰ্হিটোক কিয় ত্ৰিভুজীয় বোলা হয় সুধিছে এই যেটো আৰ্হি 1 3 6 10 15 এই আৰ্হিটোক কিহৰ কাৰণে ত্ৰিভুজীয় বোলা হয় আমাক সুধিছে ইয়াৰ উত্তৰটো তোমালোকে এই 2 নম্বৰ যেটো উত্তৰ এনে ধৰণে লিখি লবা ইয়াতে কাৰণ বুলি লিখিবা কাৰণ কি লিখিবা কাৰণ বুলি লিখিবা কাৰণ আৰু ইংৰাজীত because each of the numbers 1 3 6 10 15 from a triangular shape অৰ্থাৎ 1 3 6 10 15 আৰ্হিটোক ত্ৰিভুজীয় বোলা হয় কিহৰ কাৰণে কাৰণ 1 তোমালোকে এডাল লিখিবা কাৰণ 1 3 6 10 15 ৰ প্ৰত্যেকটো সংখ্যাই একোটা ত্ৰিভুজ আকৃতিৰ গঠন কৰে ঠিক আছে এনে ধৰণে লিখিবা ইয়াত তোমালোকে এইখিনিৰ আগত কাৰণ বুলি লিখিবা কাৰণ তাৰ পিছত লিখিবা 1 3 এনেকুৱা ধৰণে ঠিক আছে আশা কৰিছো তোমালোকে বুজি পাইছা আমাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 3 নম্বৰটো চোৱা 3 নম্বৰ প্ৰশ্নত কি দিছে যে এনেকুৱা এটা সংখ্যা লিখিব দিছে যেটো সংখ্যা ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা যেটো সংখ্যা কি কৈছে ত্ৰিভুজীয় হ'ব লাগিব আৰু কৈছিলে সেই সংখ্যাটো বৰ্গ হ'ব লাগিব গতিকে আমি প্ৰথমতে জানিব লাগিব যে ত্ৰিভুজীয় সংখ্যা কোনবোৰ আৰু বৰ্গ সংখ্যা কোনবোৰ ঠিক আছে ত্ৰিভুজীয় সংখ্যাবোৰ হৈছে 1 3 6 10 15 21 28 আৰু 37 এইবোৰ হৈছে ত্ৰিভুজীয় সংখ্যা আৰু বৰ্গ সংখ্যাবোৰ হৈছে 1 যেনে 1 ৰ বৰ্গ কৰিলে কি হ'ব বৰ্গ মানে তোমালোকে নিশ্চয় জানাই যে 1 * 1 কিমান হ'ব 1 চোৱা ইয়াতে 1 পালো 2 ৰ বৰ্গ কি হ'ব চোৱা 2 * 2 2 * 3 কিমান হ'ব 4 এনেকুৱা ধৰণে 3 ৰ বৰ্গ হ'ব 9 4 ৰ বৰ্গ হ'ব 16 5 ৰ বৰ্গ হ'ব 25 আৰু 6 ৰ বৰ্গ হ'ব কিমান চোৱা 6 * 6 কিমান হ'ব 36 গতিকে আমাক কি কৈছিল এনেকুৱা এটা সংখ্যা লিখিব দিছিল যেটো ত্ৰিভুজীয় আৰু বৰ্গ সংখ্যা আমি একো লিখিব পাৰো অন্যথা তোমালোকে চোৱা ইয়াতো চোৱা 36 আছে তোমালোকে চোৱা আৰু ইয়াতেও কি আছে 36 আছে গতিকে কুৱেশ্যন নম্বৰ 3 ৰ যেটো আনসাৰ সলিউশন কি হ'ব সলিউশন কি লিখিবা তোমালোকে 36 লিখিবা কাৰণ 36 সংখ্যাটো ত্ৰিভুজীয় সংখ্যাও আৰু বৰ্গ সংখ্যাও ঠিক আছে এনে ধৰণে লিখি থলে হল তোমালোকে এটো মনত ৰাখিবা পৰীক্ষাত আহিলে তোমালোকে 36 লিখি দিবা এটো হৈছে ইয়াৰে উত্তৰ আশা কৰিছো তোমালোকে গোটেইখিনি ভালদৰে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 4 নম্বৰটো চোৱা 4 নম্বৰত কি দিছিল 4 নম্বৰত দিছিল যে 1 ৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখা
যিটো সংখ্যা বৰ্গ সংখ্যাও হয় আৰু কি দিছে ঘন সংখ্যাও হয় কি কৈছে আৰু এবাৰ চোৱা একৰ বাহিৰে আমাক এনেকুৱা এটা সংখ্যা লিখিব দিছে যিটো বৰ্গ সংখ্যাও হয় আৰু ঘন সংখ্যাও হয় এতিয়া বৰ্গ সংখ্যা আমি কি লিখিব পাৰো 4 ৰ যেটো সলিউশন আনসাৰ এটো আমি 64 লিখিব পাৰো কিহৰ কাৰণে 64 লিখিব পাৰো তোমালকে ডাইৰেক্টলি 64 লিখিলে হৈ যাব এতিয়া কিহৰ কাৰণে 64 লিখিলে হ'ব মই সাইডত তোমালক দেখাই দিছো তোমালকে চোৱা এতিয়া বৰ্গ মানে কি 8 স্কয়াৰ অৰ্থাৎ 8 যদি আমি দুটা পূৰণ কৰো ঠিক আছে বৰ্গ মানে 8 * 8 ঠিক আছে 8 * কিমান 8 * 8 কিমান 64 ঘন মানে কি ঘন মানে হৈছে কিউব হ'ব 4 যদি আমি কিউব কৰো 4 কিউব অৰ্থাৎ 4 * 4 4 4 কিমান 16 কিউব আছে গতিকে আৰু এটা 4 পূৰণ হ'ব 4 4 16 16 4 কিমান হ'ব 64 হ'ব আশা কৰিছো বুজি পালা গতিকে এইটো কি হয় এইটো 8 স্কয়াৰ অৰ্থাৎ 8 ৰ বৰ্গ কি হয় 64 হয় আৰু ঘন সংখ্যা কিমান হ'ব ঘন সংখ্যাটো আমি পালো 4 কিউব কৰি কিমান পালো 64 গতিকে একৰ বাহিৰে এনেকুৱা এটা সংখ্যা লিখিব দিছিল আমি লিখিলো 64 যিটো সংখ্যা কি হয় বৰ্গ সংখ্যা হয় 64 টো বৰ্গ সংখ্যা হয় আৰু ঘন সংখ্যাও হয় গতিকে ডাইৰেক্টলি ইয়াৰ আনসাৰটো তোমালকে 64 লিখিলে হৈ যাব এইখিনি তোমালকৰ বুজি হ'বৰ কাৰণে মই তোমালক এইখিনি লিখি দিছো যদি ভিডিওটো চাই ভাল পাইছা লাইক কৰি দিয়াৰ লগতে তোমালে কোনখন ডিস্ট্ৰিক্টৰ পৰা ভিডিওসমূহ চাই আছা কমেন্ট সেকশনত জনাবলে নাপাহৰিবা ৰমৰ ছাত্ৰ-ছাত্ৰীসকল এটা তোমালকে 5 নম্বৰ দিছোৱা 5 নম্বৰত দিছিল যে তলত দিয়া চিত্ৰৰ আৰ্হিটোৰ পৰা পৰৱৰ্তী সংখ্যাটো নিৰ্ণয় কৰা ইয়াত চোৱা এইটো চিত্ৰৰ আৰ্হি দি থোৱা আছে এই চিত্ৰটোৰ আৰ্হিৰ পৰা পৰৱৰ্তী যেটো সংখ্যা এটো নিৰ্ণয় কৰিব দিছে আৰু নিৰ্ণয় কৰাৰ পিছত তোমাৰ যিখন উত্তৰ বহি আছে সেই উত্তৰ বহিটো চিত্ৰটো কি কৰিব দিছে অংকন কৰিবলৈ কৈছে এতিয়া ইয়াতে চোৱা প্ৰথমতে কি আছে 1 আছে ইয়াতে কি আছে 4 আছে আমি যদি ইয়াতে লিখি লও ইয়াতে কিমান আছে 1 ইয়াতে কিমান আছে 4 আছে ইয়াতে আছে কিমান 10 ইয়াতে আছে কিমান 19 আছে হয়নে 1 4 10 আৰু কিমান আছে 19 আছে এতিয়া তোমালোকে যদি ভালদৰে চোৱা 1 ৰ লগত কি প্লাস হৈছে 1 ৰ লগত 3 প্লাস হৈছে হয়নে 1 ৰ লগত 3 প্লাস হৈছে 1 + 3 কিমান হল 4 4 ৰ লগত কিমান প্লাস হৈছে চোৱা 4 ৰ লগত কিমান প্লাস হৈছে 6 কিমান প্লাস হৈছে 6 4 + 6 কিমান হল 10 এতিয়া 10 ৰ লগত কিমান প্লাস হৈছে চোৱা 10 ৰ লগত কিমান প্লাস হৈছে 9 10 + 9 10 ৰ লগত 9 যোগ কৰিলে কিমান হ'ব 19 ইয়াত চোৱা এটা সিৰিজত গৈছে 3 3 6 এৰপৰ 6 যোগ হৈছে 6 3 9 এতিয়া নেক্সট যেটো সংখ্যা ইয়াৰ পৰৱৰ্তী যেটো সংখ্যা সেই পৰৱৰ্তী সংখ্যাটো পাবৰ কাৰণে কি কৰিম 19 ৰ লগত আমি কি যোগ কৰিম 19 ৰ লগত 9 3 কিমান 12 এই 12 আমি যোগ কৰি দিম ঠিক আছে এতিয়া 19 ৰ লগত যদি আমি 12 যোগ কৰো আমি কিমান পাম 31 পাম অৰ্থাৎ এই চিত্ৰটো আমি এতিয়া আঁকিব লাগিব যেটো চিত্ৰ 31 টা এনেকুৱা ধৰণে এই চোৱা ইয়াত যদি এনেকৈ হিচাপ কৰা 19 টা পাবা ইয়াত কিমান হ'ব 39 টা 31 টা ঠিক আছে এতিয়া এই চিত্ৰটো এনেকৈ আঁকিবা চোৱা ইয়াত চোৱা এনেকুৱা ধৰণে প্ৰথমতে এটা ফুট আছিল তাৰ পিছত 3 টা লগ হ'ল তাৰ পিছত আকৌ 6 টা লগ হ'ল এনেকৈ হয়নে এতিয়া চিত্ৰটো আঁকিবৰ কাৰণে কি কৰিম এইখিনি প্ৰথমতে আমি আঁকি লম লোৱাৰ পিছত নেক্সট আকৌ কি কৰিম ইয়াৰ ওপৰত আকৌ এনেকুৱা ধৰণে আমি আঁকিম ঠিক আছে তোমালোক মই আঁকি দেখুৱাই আছো তোমালোকে ভালদৰে চোৱা প্ৰথমতে বুজি লোৱা তাৰ পিছতে তোমালোকে বহিখনত ধুনীয়াকৈ আঁকি লবা ঠিক আছে এতিয়া চোৱা এনেকৈ ললা নহয় এতিয়া ইয়াতে চোৱা প্ৰত্যেকটো কোণতে কি আছিল ফুট আছিল হয়নে ইয়াতে দি লোৱা বিন্দুবোৰ দি লোৱা এতিয়া ইয়াতে চোৱা এই দুটা বিন্দু আমি দিলু ইয়াতে মাল্টিটা আছিল দুটা আছিল ইয়াতে কেইটা দিম আমি তিনিটা দিম হয়নে ইয়াতে এটা দিলু ইয়াতে এটা দিলু আৰু এইখিনিতে এটা দিলু ঠিক তেনেকুৱা ধৰণে তলৰ ফালে কি আছিল এই কোণ দুটা বাদ দি ইয়াতে দুটা আছে বিন্দু ঠিক আছে গতিকে ইয়াত কেইটা দিম আমি তিনিটা দিম এটা দুটা তিনিটা ঠিক আছে নেক্সট আকৌ ইয়াতে কি কৰিম এই দুটা আছে নহয় মাজত তিনিটা দিম এটা দুটা তিনিটা গতিকে কিমানটা হল চোৱা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা আৰু 12 লগত 19টা আগতে আছিল 12 19 কিমান হ'ব 21টা এতিয়া মই চিত্ৰটো আঁকি দেখুৱাইছো তোমালোকে চাই ধুনীয়াকৈ আঁকি লবা তোমালোকে 5 নম্বৰৰ যেটো এক আছে এই একটোৰ এনেকুৱা ধৰণে চিত্ৰটো তোমালোকে ধুনীয়াকৈ আঁকি লবা ঠিক আছে এইখিনিত মই কেৱল তোমালোক বুজাইহে দিছো কেনেদৰে আঁকিব লাগে সঠিক চিত্ৰটো হৈছে এইটো এনেদৰে তোমালোকে আঁকি লবা যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তোমালোকে ভিডিওটো এটা লাইক কৰি দিবা এতিয়া তোমালোকে চোৱা 2 নম্বৰত কি দিছে চোৱা ইয়াতে ফাৰ্স্ট দিয়া আছে 1 তাৰ পিছত 5 দিয়া আছে তাৰ পিছত দিয়া আছে 13 নেক্সট দিয়া আছে কিমান 25
এতিয়া 1 ৰ লগত কিমান প্লাছ কৰিলে আমি 4 পাম 5 পাম 4 প্লাছ কৰিলে আমি 5 পাম 5 ৰ লগত যদি আমি 8 প্লাছ কৰো কিমান পাম 13 পাম 13 ৰ লগত কিমান প্লাছ কৰিলে আমি 25 পাম 13 ৰ লগত যদি আমি 12 প্লাছ কৰো কিমান পাম 25 পাম ইয়াত চোৱাচোন প্ৰথমটো লগত কি চিৰি হৈছে 4 তাৰ পিছত 8 তাৰ পিছত 12 দে 4 8 12 4 4 কৈ বেছি যোগ হৈ গৈছে গতিকে এই নেক্সট যেটো চিত্ৰ হ'ব এটো কেনেকৈ পাম আমি ইয়াৰ লগত কি যোগ হ'ব 16 যোগ হ'ব ঠিক আছে 16 এতিয়া চিত্ৰ তোমালকে এইখিনি ধুনিয়াকৈ প্ৰথমতে আঁকি লবা আঁকি লোৱাৰ পিছত তোমালকে ইয়াৰ ওপৰত আকৌ তোমালকে এনেকুৱা ধৰণে আঁকি লবা চোৱা মই তোমালক দেখুৱাই দিম এতিয়া তোমালকক জাস্ট মই তোমালক বুজাই দিবৰ কাৰণে এনেকে আঁকি দিছো ঠিক আছে তোমালকে চোৱা ইয়াতে চোৱা প্ৰত্যেকটো কোণতে কি আছে ইয়াতে বিন্দু আছে এনেকুৱা ধৰণে দি লোৱা প্ৰথমতে প্ৰত্যেকটো কোণতে বিন্দু কেইটা ঠিক আছে চোৱা দিয়াৰ পিছত ইয়াতে কেইটা আছে মাজত দুটা দুটা আছে গতি ইয়াত কি কৰিম এটা এটা বঢ়াই দিয়া ইয়াত এটা দিলা নহয় দুটা তিনিটা ঠিক তেনেকুৱা ধৰণে ওপৰটো তোমালকে তিনিটা দিয়া এটা দুটা তিনিটা ইয়াতে তিনিটা দিয়া এটা দুটা তিনিটা তলতো তোমালকে তিনিটা দিয়া এটা দুটা তিনিটা এনেদৰে যদি তোমালকে তিনিটা কৈ দি তোমালকে যোগ কৰি থাকা তেতিয়া টোটাল কিমান পাবা 41 পাবা নেক্সট টু ঠিক আছে এতিয়া মই তোমাক চিত্ৰটো ধুনিয়াকৈ দেখাই দিম তোমালকে ঠিক তেনেকুৱা ধৰণে নিজৰ বহীখনত তোমালকে আঁকি লবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এয়া হৈছে 2 নম্বৰটোৰ সলিউশন ঠিক আছে এনেদৰে তোমালকে চিত্ৰটো আঁকিবা আৰু তলত তোমালকে 41 বুলি লিখিবা গতিকে আশা কৰিছো তোমালকে বুজি পাইছা যিসকল ছাত্ৰ-ছাত্ৰী আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই মোবাইল এপটো ডাউনলোড কৰি লবলৈ নাপাহৰিবা মাত্ৰ 100 টকাত তোমালকে এক বছৰৰ কাৰণে ক্লাছসমূহ কৰিব পাৰিবা সকলোবোৰ লিংক তোমালকে ডেসক্ৰিপচনত পাবা এতিয়া তোমালকে 3 নম্বৰটো চোৱা 3 নম্বৰত ইয়াতে কি দিয়া আছে 1 ইয়াতে 6 ইয়াতে 16 আৰু ইয়াতে দিয়া আছে 31 এতিয়া তোমালকে চোৱা 1 ৰ লগত কিমান প্লাছ কৰিলে আমি 6 পাও 1 ৰ লগত যদি আমি 5 প্লাছ কৰো 6 হ'ব 6 ৰ লগত যদি আমি 10 প্লাছ কৰো কিমান প্লাছ কৰিম 10 প্লাছ কৰিলে 16 পাম এতিয়া এই 16 ৰ লগত যদি হে আমি কিমান প্লাছ কৰো 15 প্লাছ কৰো কিমান পাম 31 পাম গতিকে ইয়াত চোৱা 5 ৰ পাছে পাছে 10 10 পাছে 15 এনেকুৱা ধৰণে 5 5 কৈ বেছি যোগ হৈ গৈছে গতিকে নেক্সট চিত্ৰটো উলিয়াবৰ কাৰণে আমি কি কৰিম ইয়াতে 15 ৰ লগত আৰু 5 যোগ কৰি দিম কিমান হ'ব 20 হ'ব এটা চিত্ৰটো আঁকিবলৈ অতি সহজ হয় তোমালকে এইখিনি লৈকে আঁকি লবা এইখিনিৰ লৈকে আঁকি লোৱাৰ পিছত তোমালকে এনেকুৱা ধৰণে ঠিক আছে এনেকুৱা ধৰণে আঁকিবা মই তোমালক শেষত দেখাই আছো কেনেকৈ আঁকিব লাগে ঠিক আছে ঠিক একে আৰ্হিত তোমালকে বাকিখিনিও আঁকি লবা ঠিক আছে এতিয়া চোৱা তোমালকে এনেকুৱা ধৰণে আঁকি লবা ইয়াত চোৱা প্ৰত্যেকটো কোণতে তোমালকে বিন্দু দি ফুট বা বিন্দু দি লবা ঠিক আছে এনেকুৱা ধৰণে এতিয়া ইয়াতে চোৱা দুটা দুটা আছে মাজত গতিকে ইয়াত এটা এটা বঢ়াই দিবা এটা দুটা তিনিটা দিলা ইয়াতেও তিনিটা দিয়া এটা দুটা তিনিটা ঠিক আছে তোমালকে এনেকুৱা ধৰণে বঢ়াই দিবা নেক্সট ইয়াতেও তিনিটা দিয়া এটা দুটা তিনিটা ইয়াতেও তিনিটা দিয়া এটা দুটা তিনিটা ইয়াতেও দিয়া তিনিটা এনেকুৱা ধৰণে তোমালকে আঁকিব লাগিব এইখিনি যদি তোমালকে বিন্দুবোৰ হিসাব কৰা কিমান পাবা 31 ৰ লগত 20 যদি প্লাস কৰা কিমান পাবা তোমালকে নেক্সট চিত্ৰটো পাবা তোমালকে 51 এটা চিত্ৰটো মই দেখুৱাই দিছো তোমালকে ঠিক তেনেকুৱা ধৰণে আঁকি লবা চোৱা তোমালকে এই চিত্ৰটো এনেকুৱা ধৰণে আঁকিবা ঠিক আছে ইয়াত মই অলপমান তোমালক বুজাই দিলো গতিকে এইটো চিত্ৰত চাই তোমালকে ধুনীয়াকৈ আঁকিবা আৰু শেষত তোমালকে লিখিবা এনেকুৱা ধৰণে 51 বুলি ঠিক আছে এটা তোমালকে চোৱা 4 নম্বৰটো 4 নম্বৰত কিমান দিয়া আছে ইয়াতে 1 দিয়া আছে ইয়াতে 7 দিয়া আছে এতিয়া আমি যদি 1 ৰ লগত কিমান প্লাস কৰো 6 প্লাস কৰো কিমান পাম 7 পাম 7 ৰ লগত যদি হে আমি 12 প্লাস কৰি দিও কিমান পাম 19 পাম 19 ৰ লগত যদি হে আমি 18 প্লাস কৰি দিও কিমান প্লাস কৰিম 18 প্লাস কৰো 37 পাম 37 ৰ লগত যদি হে আমি 24 প্লাস কৰো কিমান পাম 61 পাম এতিয়া চোৱা 6 6 গৈ বাঢ়ি গৈছে ইয়াতে 6 যোগ হল ইয়াতে 12 ঠিক আছে ইয়াতে 18 ইয়াতে 24 ঠিক আছে নেক্সট কিমান যোগ হ'ব নেক্সট যেটো সংখ্যা আমি পাম এটাৰ লগত কিমান যোগ হ'ব 24 ৰ লগত 6 যোগ কৰা কিমান পাবা 30 পাবা গতিকে ইয়াৰ লগত কি যোগ হ'ব 30 61 ৰ লগত 30 প্লাস কৰিলে আৰু 30 যোগ কৰিলে কিমান পাম আমি 91 পাম এই চিত্ৰটো মই তোমাক দেখুৱাই দিছো একেবাৰে সহজ হয় এইখিনি লৈকে যেনে ধৰণে চোৱা আঁকি দিয়া আছে ইয়াৰ ওপৰত আৰু এটা তোমালকে বঢ়াই দিলে হৈ গল ঠিক আছে মই তোমাক দেখুৱাই দিছো তোমালকে চাই
আঁকি ল'বা তোমালোকে চোৱা এয়া হৈছে 4 নম্বৰৰ সলিউশন ঠিক আছে এনেকুৱা ধৰণে তোমালোকে ধুনীয়াকৈ আঁকি ল'বা আৰু তোমালোকে শেষত হিসাব কৰি 91 বুলি লিখিবা ঠিক আছে আশা কৰিছো তোমালোকে বুজি পালা যদি তোমালোকক 1.4 আৰু 1.5 ৰ আনসাৰখিনি লাগে তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা সকলোবোৰ লিংক তোমালোকে ডেসক্ৰিপচনতে পাবা